কৃষ্ণ হৰিৰাম। বহুতে প্ৰশ্ন কৰে, আজিকালি বিশেষকৈ দেখা যায় যে ভগৱান আছেনে নাই। এতিয়া ভগৱান আছেনে নাই এই কথাটো যদি প্ৰতিপন্ন কৰিব লাগে, বেদ আৰু শাস্ত্ৰইহে প্ৰতিপন্ন কৰিব পাৰে। বেদ প্ৰমাণ, শাস্ত্ৰ প্ৰমাণ। যেনেকৈ মই কাৰ সন্তান এইটো মাত্ৰ মাতৃয়ে ক'ব পাৰে, তেওঁৰ বাদে আনে নোৱাৰে। ঠিক তেনেকৈ আমিও যদি এজন গুৰুৰূপী মাতৃৰ সংগ লওঁ, তেনেহ'লে সেই গুৰুৰ জৰিয়তে আমি জানিব পাৰিম ভগৱান আছে নে নাই। গাখীৰত ঘি আছে, কিন্তু ঘি থাকিলেও তাৰ দ্বাৰাই পুৰি পুৰিব নোৱাৰি বা মিঠাই পুৰিব নোৱাৰি। আমি গাখীৰখিনিক এটা প্ৰক্ৰিয়াৰ জৰিয়তে তাৰ পৰা ঘি বাহিৰ কৰিব লাগিব। ঠিক তেনেকৈ আমাৰ হৃদয়তে ঈশ্বৰ আছে অন্তৰ্যামী ৰূপে, কিন্তু তেওঁক জানিব লাগিলে আমি সাধনাৰ আশ্ৰয় ল'ব লাগিব, সাধনা কৰিব লাগিব। আৰু সাধনা কৰিলেও নহ'ব, যেতিয়ালৈকে মন বুদ্ধি শুদ্ধ নহয় সাধনাৰ জৰিয়তে, তেতিয়ালৈকে ভগৱানে কৃপা নকৰে। গতিকে ভগৱত কৃপা প্ৰাপ্তিৰ কাৰণে আমি পূৰ্ণৰূপে নিজকে একনিষ্ঠ কৰি ভগৱানত যদি আমি ভগৱানৰ সাধনা কৰোঁ, শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখীত্ব, তেতিয়াহ'লে আমি নিশ্চয় কি হ'ব যে ভগৱান আছে নে নাই সেইটো জানিব পাৰিম। ভগৱানক কোনেও দেখুৱাই দিব নোৱাৰে, ভগৱান অনুভৱৰ বস্তু। গতিকে ঈশ্বৰক অনুভৱ কৰিব লাগিলে, ঈশ্বৰৰ অস্তিত্ব জানিব লাগিলে আমি সাধনা কৰিব লাগিব। গতিকে আহক আমি এজন সৎ গুৰুৰ আশ্ৰয় লওঁ, আৰু তেওঁৰ উপদেশ মতে যেতিয়া আমি পালন কৰিম, তেতিয়া আমিও জানিব পাৰিম যে ঈশ্বৰ আছে না নাই। কৃষ্ণ।